নমস্কাৰ ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কললৈ সকলোকে স্বাগতম জনাইছোঁ আমি ৰিজনিঙৰ কোডিং ডিকোডিং আলোচনা কৰি আছিলোঁ আজিৰ ভিডিঅ'ত নাম্বাৰ কোডিঙৰ প্ৰব্লেমসমূহ কেনেদৰে সলভ কৰে সেই বিষয়ে আলোচনা কৰিম যেতিয়া আমি কোডিং ডিকোডিঙৰ প্ৰথমটো চেপ্টাৰ লেটাৰ কোডিংটো শিকিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে লেটাৰ কোডিঙত কি কৰে কিছুমান ৱৰ্ডৰ এগেইনষ্টত কিছুমান ৱৰ্ডেৰে তাক কি কৰে কোড কৰে বা সেই ৱৰ্ডৰ লেটাৰবিলাকৰ এগেইনষ্টত কিছুমান লেটাৰে দিয়ে কিন্তু ইয়াত কি হ'ব নাম্বাৰ কোডিঙত সেই ৱৰ্ডটোৰ এগেইনষ্টত কিছুমান নাম্বাৰ থাকিব আৰু বা লেটাৰবিলাকৰ এগেইনষ্টত কিছুমান নাম্বাৰ থাকিব আমি সেই পেটাৰ্ণটো আমি ডিকোড কৰি পেলাই আমি প্ৰব্লেমবিলাক সলভ কৰিব লাগিব যেনে ধৰক PUT ইকুৱেল টু দিছে 57 তেতিয়া আমাক সুধিছে যে BAT বেট ইকুৱেল টু কিমান হ'ব বা বেটটো আমি কোড কৰি পেলাই লিখিলে কি নাম্বাৰ হ'ব এতিয়া ইয়াত এই প্ৰব্লেমটো সলভ কৰিবলৈ যাওঁতে আমাক আকৌ কি হ'ব এই লেটাৰবিলাকৰ পজিশ্যনবিলাক আমাক আকৌ দৰকাৰ হ'ব গতিকে সেই লেটাৰবিলাকৰ পজিশ্যনবোৰ নৰ্মেল সিৰিজত আকৌ ৰিভাৰ্ছ সিৰিজত সেই পজিশ্যনবিলাক আমাক আকৌ ইয়াত দৰকাৰ হ'ব গতিকে সেইখিনি খুব ইম্পৰ্টেণ্ট কোনটো লেটাৰৰ পজিশ্যন কি হয় আমি সেইটো ভালদৰে মনত ৰাখি ল'ব লাগিব যেনেকৈ ধৰক এৰ পজিশ্যনটো নৰ্মেল সিৰিজত 1 আৰু ৰিভাৰ্ছ সিৰিজত 26 তেনেকৈ গৈ পেলাই জেডৰ পজিশ্যনটো নৰ্মেল সিৰিজত 26 আৰু ৰিভাৰ্ছ সিৰিজত 1 হ'ব গতিকে এই বস্তুটো আমাক ইয়াতো এতিয়া দৰকাৰ হ'ব আমি এতিয়া পিৰ পজিশ্যন আমি জানো পিৰ পজিশ্যন 16 বুলি জানো আৰু ইউৰ পজিশ্যন হৈছে 21 আৰু টিৰ পজিশ্যন হৈছে 20 এটা PUT পুট ইকুৱেল টু দিছে 57 এতিয়া যদি আমি চাওঁ এই গোটেইকেইটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়া আমি কি পাই যাম 57 পাই যাম মানে ইয়াত কি কৰিছে যে লেটাৰবিলাকৰ পজিশ্যনবিলাক ইয়াত প্লাছ কৰিছে গতিকে বেটটো যদি আমি উলিয়াবলৈ যাওঁ বিৰ পজিশ্যন 2 আৰু এৰ পজিশ্যন ইয়াত 1 আৰু টিৰ পজিশ্যন 20 গতিকে বেট ইকুৱেল টু হৈ যাব এইকেইটা যদি আমি প্লাছ কৰি দিওঁ 20 প্লাছ 3 23 এটা এই প্ৰব্লেমটোত কি হৈছে আমি ইয়াত প্লাছ কৰিছোঁ আকৌ কিছুমান এনেকুৱা প্ৰব্লেম দিব য'ত আমি কি কৰিব লাগিব এই পজিশ্যনবিলাক আমি ইনটু কৰিবলগীয়া হ'ব পাৰে কিছুমান প্ৰব্লেমত আমি ইনটু কৰিবলগীয়া হ'ব পাৰে কিছুমানত আমি আকৌ কি কৰিবলগীয়া হ'ব পাৰে যেনে ধৰক কিছুমান দুটা তিনিটা ৱৰ্ড দিয়া থাকিব দুটা তিনিটা ৱৰ্ডৰ এগেইনষ্টত কেইটামান নাম্বাৰ দিয়া থাকিব আকৌ আমাক সুধিব যে 4 নম্বৰ ৱৰ্ডটোৰ এগেইনষ্টত কি নাম্বাৰ বহিব এটা উদাহৰণ হিচাপে মই দেখাইছোঁ GLOSSORY এই ৱৰ্ডটো কোড কৰিছে এনেদৰে 97533 আৰু এইটো ৱৰ্ড কোড কৰিছে 91596840 এতিয়া ইয়াত যিকেইটা নাম্বাৰ দিছে এইকেইটা পজিশ্যন নাম্বাৰ নহয় এটা জিৰ পজিশ্যন 9 নহয় তেনেদৰে এলৰ পজিশ্যন 7 নহয় ইয়াত কি হৈছে এতিয়া জিৰ পজিশ্যন ইয়াত 9 লিখিছে ইয়াতো জিৰ পজিশ্যন 9 লিখিছে আৰু ইয়াতো জিৰ পজিশ্যন 9 আছে গতিকে এই নাম্বাৰবোৰ সেই লেটাৰকেইটাৰ কাৰণে কোড হিচাপে ইউজ কৰিছে এইটো পজিশ্যনৰ নাম্বাৰ নহয় মানে জিৰ কাৰণে কোড কৰিছে 9 জিটো 9 বুলি লিখিছে মানে তেনেদৰে ইয়াতো লিখিছে জিটো 9 বুলি লিখিছে ইয়াতো জিটো 9 বুলি লিখিছে আৰু অ'টো ইয়াত লিখিছে 5 গতিকে ইয়াতো 5 হৈছে তেনেদৰে এলটো হৈছে ইয়াত 7 ইয়াত এল নাই বাৰু গতিকে এলটো আমি 7 বুলি ধৰিব লাগিব আৰটো হৈছে ইয়াত 6 তেনেদৰে ইয়াতো 6 হৈছে এটো হৈছে ইয়াত 8 গতিকে এই দুটা ৱৰ্ডৰ আমি এইখিনি আখৰৰ এইখিনি লেটাৰৰ আমি কোডখিনি গম পালোঁ আমাক যেনিবা উলিয়াবলৈ দিছে জিঅ'লজিটো কোড কৰিলে কি হ'ব তেতিয়া আমি এই দুটা ৱৰ্ডৰ পৰাই আমি জিঅ'লজিটো উলিয়াব পাৰিম জিটো আমি লিখিব পাৰিম 9 হিচাপে ইটো লিখিব পাৰিম 1 অ'টো লিখিব পাৰিম 5 এলটো লিখিব পাৰিম 7 আকৌ অ'টো লিখিব পাৰিম
5, জিটো লিখিব পাৰিম 9 আৰু ৱাইটো লিখিব পাৰিম 2। গতিকে কিছুমান প্ৰব্লেম এনেকুৱা ধৰণৰ আহিব। আকৌ ইয়াত আৰু এটা ধৰণৰ কিছুমান কুৱেশ্যন আহে, যেনে ধৰক fruit is sweet, যেনিবা fruit is sweet, fruit is sweet টো লিখিছে 4, 7, 9 বুলি। তাৰপিছত লিখিছে very sweet voice, very sweet voice, এইটো লিখিছে 248, 248। তাৰপিছত eat fruit daily, eat fruit daily, এইটো লিখিছে 637 বুলি, 637। এতিয়া আমাক সুধিছে যে ইজটোৰ কোড কি, মানে ইজ শব্দটোৰ কোডটো কি হ'ব সেইটো সুধিছে। এতিয়া এনেকুৱা ধৰণৰ যেতিয়া প্ৰব্লেম আহিব তেতিয়া আমি সলভ কৰা নিয়মটো কৈছো। ইয়াত আমি প্ৰথমতে চাম যে ৱৰ্ডবিলাক ৰিপিট হৈছে নেকি। এতিয়া ইয়াত এই চুইট, এইটো ইয়াতো চুইট, গতিকে এই দুটা চুইট ৰিপিট হৈছে, গতিকে এই দুটা চেণ্টেন্সৰ এগেইনষ্টত থকা নাম্বাৰ দুটাৰ আমি ৰিপিট হোৱা নাম্বাৰ দুটা চাম বা ডিজিট দুটা চাম। এতিয়া চুইট ইয়াত দুইটাতে আছে, গতিকে এই দুটা নাম্বাৰৰ ভিতৰত ইয়াত ডিজিট কোন দুটা ৰিপিট হৈছে, এই 4টো ৰিপিট হৈছে, ইয়াতো 4 ৰিপিট হৈছে, গতিকে আমি এনেকৈতো কাটি দিম। মানে ইয়াত কি হ'ব, চুইট ইকুৱেল টু বা চুইটটো 4 হিচাপে ইয়াত লিখিছে। এতিয়া আমাক ইজটো উলিয়াবলৈ দিছে, এই ইজটো উলিয়াব লাগে, গতিকে আমি এই ফ্ৰুইটটো ইয়াৰ পৰা কাটিব লাগিব। এই চেণ্টেন্সটো আমি ফ্ৰুইটটো কাটিম। এতিয়া ইয়াত ফ্ৰুইট আছে আৰু ইয়াতো ফ্ৰুইট আছে, গতিকে এই নাম্বাৰটো আৰু এই নাম্বাৰটোত থকা ৰিপিট হোৱা ডিজিটকেইটা আমি উলিয়াম। এতিয়া ফ্ৰুইটৰ কাৰণে যদি আমি 7 বুলি ধৰোঁ, 7 ইয়াতো ৰিপিট হৈছে, ইয়াতো ৰিপিট হৈছে, গতিকে ফ্ৰুইটটো কি হ'ব, ফ্ৰুইটটো হ'ব 7। গতিকে ফ্ৰুইট আৰু ফ্ৰুইট কেঞ্চেল গ'ল, ইয়াত থাকিলে 9 থাকিলে, গতিকে এই ইজটোৰ কাৰণে কি হ'ব, 9টো হ'ব। গতিকে ইজটো 9 হিচাপে কোড কৰিছে। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমো নাম্বাৰ কোডিঙত আহিব পাৰে। আমি অলপ প্ৰব্লেম সলভ কৰিবলৈ চাওঁ, তেতিয়া বেছিকৈ কথাখিনি ক্লিয়াৰ হ'ব। কুৱেশ্যন নম্বৰ 1, পেইণ্টটো লিখিছে PAINT, পেইণ্টটো লিখিছে 7, 4, 1, 2, 8 আৰু এক্সেলটো লিখিছে EXCEL, এক্সেলটো লিখিছে 93596, 93596। তেতিয়া আমাক সুধিছে যে একচেপ্টটো আমি কেনেদৰে লিখিব পাৰিম। এতিয়া ইয়াত যদি আমি চাওঁ, P2 7 বুলি যে লিখিছে, P2 মানে 7টো কি হৈছে, পজিশ্যন নাম্বাৰ নহয়, এইটো P2 7টো কোড হিচাপে লিখিছে। এৰ পজিশ্যন ইনে 1 হয়, কিন্তু ইয়াত লিখিছে 4, মানে এটোৰ ইয়াত কোডটো 4 বুলি লিখিছে। গতিকে আমি যদি চাওঁ, এই একচেপ্টত যিকেইটা লেটাৰ আছে সেইকেইটা ইয়াতো আছে, ACC, তাৰপিছত EPT। গতিকে আমি ইয়াত এই একচেপ্টেড থকা লেটাৰকেইটাৰ কোডকেইটা আমি ইয়াতে পাই যাম, সেইকেইটা আমি বহাই দিলে হ'ল, ACCEPT। এতিয়া এ ঠাইত আমি 4 লিখিম, চিৰ ঠাইত লিখিম 5, আৰু ইৰ ঠাইত লিখিম 9, পিৰ ঠাইত লিখিম 7, আৰু টিৰ ঠাইত লিখিম, এইটো টি আছিলে, টিৰ ঠাইত লিখিম আমি 8। আনচাৰ হৈ যাব 455978। অপশ্যন এটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 2, D = 4 বুলি দিছে আৰু কভাৰ ইকুৱেলটো দিছে, কভাৰ ইকুৱেলটো দিছে
63 এতিয়া যদি আমি কভাৰত থকা লেটাৰ গিটাৰ পজিশন গিটা চাওঁ C = 3 C ৰ পজিশন 3rd O ৰ পজিশন 15th V ৰ পজিশন 22 E ৰ পজিশন 5 আৰু R ৰ পজিশন 18 এই গোটেইকেইটা যদি আমি প্লাস কৰোঁ আমি 63 পাম গতিকে আমাক উলিয়াবলৈ দিছে বেসিস সেইকেইটা আমি পজিশন কেইটা উলিয়াই প্লাস কৰি দিব লাগিব B ৰ পজিশন 2 A ৰ পজিশন 1 S ৰ পজিশন 19 I ৰ পজিশন 9 আৰু S ৰ পজিশন 19 এই গোটেইকেইটা যদি প্লাস কৰোঁ আমি পাম 50 আনসাৰ হৈ যাব B Question number 3 Delhi equal to লিখিছে 73541 73541 আৰু কেলকাতা তো লিখিছে x3 9662 এতিয়া যদি চাওঁ কেলিকাটটো আমাক উলিয়াবলৈ দিছে কেলিকাটৰ যিগিটা ইয়াত লেটাৰ আছে লেটাৰ গোটেইকেইটা ইয়াতে আছে CAL CCLC ইয়াতে আছে I টো আছে ইয়াত তাৰ পিছত U টো ইয়াত T টো ইয়াত আছে গতিকে ইয়াত এই লেটাৰখিনিৰ কোড গিটা ইয়াত আমি জানোৱে আমি এইগিটা বহাই দিলে হ'ল CALI CUT C কোড হৈছে 8 A ৰ কোড হৈছে 2 L ৰ কোড হৈছে 5 I কোড হৈছে 1 আকৌ C ৰ কোড 8 হ'ব U ৰ কোড হ'ব 9 আৰু T ৰ কোড হ'ব 6 গতিকে আনসাৰ হ'ব 8251896 8251896 অপশন C টো শুদ্ধ হ'ব Question number 4 Rose to লিখিছে ROSE Rose লিখিছে 76821 Share to লিখিছে 73456 আমাক প্ৰিস টু উলিয়াবলৈ দিছে এটা প্ৰিসত যিগিটা লেটাৰ আছে গোটেইকেইটা ইয়াত আছে নেকি হেতু আমি চাই লওঁ নহয় প্ৰিস টু উলিয়াবলৈ দিয়া নাই আমাক প্ৰিস টু কোডটো দি থৈছে PREACH প্ৰিস টু কোডটো দিছে 961473 আমাক উলিয়াবলৈ দিছে সাৰ্চটো সাৰ্চৰ কোডটো উলিয়াবলৈ দিছে সাৰ্চত যিগিটা লেটাৰ আছে গোটেইকেইটা লেটাৰ ইয়াত আছে নে S ইয়াত আছে E ইয়াত আছে A ইয়াত আছে R CH গোটেইকেইটা আছে গতিকে আমি এইকেইটা বহাই দিলে হ'ব ইয়াত SEARCH S মানে হৈ গ'ল 2 E মানে হৈ গ'ল 1 A মানে হৈ গ'ল 4 R মানে হৈ গ'ল 6 C মানে হৈ গ'ল 7 ইয়াতো আছে C 7 আৰু H মানে হ'ল 3 গতিকে আনসাৰ হ'ব 214673 214673 অপশন B টো শুদ্ধ হ'ব Question number 5 PRABA এই ওয়ার্ডটো কোড কৰিছে 27596 বুলি প্ৰভা আৰু তিলক THILAK তিলকটো লিখিছে
3 6 8 4 5 1 এটা থিলকটো সাউথ ইণ্ডিয়াৰে হ'ব কাৰণ সাউথ ইণ্ডিয়াত টি পিছত এইচ লিখি দিয়ে নামবিলাকত আমাৰ হোৱা হ'লে তিলক হ'লহেঁতেন টি আই হ'লহেঁতেন এটা ভাৰতী এইটো ইয়াতো টি এইচ আহি গ'ল ভাৰতীটো আমি কেনেদৰে লিখিম এতিয়া ভাৰতীত যিকেইটা লেটাৰ আছে গোটেইকেইটা ইয়াত আছে নেকি বি আছে ইয়াত এইচ আছে এ আছে আৰ আছেনে আৰ নাই আৰ আছে এইটো এ আছে টি আছে এইচ আছে আই আছে গতিকে আমি এইকেইটাৰ পৰা চাই চাই এই লেটাৰকেইটা কোডকেইটা লিখি দিলে হ'ব বি এইচ এ আৰ এ টি এইচ আই ভাৰতী এটা বি মানে হ'ল 9 এইচ বি মানে 9 হ'ল এইচ মানে 6 হ'ব এৰ মানে হৈ গ'ল 5 আৰ মানে হৈ গ'ল 7 আকৌ এৰ মানে 5 টি মানে হৈ গ'ল 3 এইচ মানে 6 আইৰ মানে 8 গতিকে আনচাৰ হ'ব 9 6 5 7 5 3 6 8 অপশ্যন চিটো শুদ্ধ কুৱেশ্যন 6 ইংলেণ্ডটো লিখিছে 1 2 3 4 5 2 6 1 2 3 4 5 2 6 ফ্ৰান্সটো লিখিছে FRANCE 7 8 5 2 9 1 বুলি আমাক গ্ৰীচটো সুধিছে এতিয়া গ্ৰীচত থকা লেটাৰকেইটা ইয়াত আছে জি আছে ইয়াত আৰ আছে ই আছে চি আছে আকৌ ই আছে গতিকে এইটো একেবাৰে সহজ জি আৰ ই চি ই আমি জি মানে লিখিম 3 আৰ মানে লিখিম 8 ই মানে লিখিম 1 এইটো 1 হ'ব চি মানে লিখিম 9 আকৌ ই মানে লিখিম 1 গতিকে আনচাৰ হ'ব 381191 381191 অপশ্যন বি টো শুদ্ধ হ'ব Question number 7 sharp to লিখিছে 5 8 0 3 4 push to লিখিছে 4 6 5 8 আমাক ৰাষ্ট্ৰৰ কোডটো সুধিছে RUSH এটা USH ইয়াত একেই হ'ব 658 হ'ব আৰৰ কোডটো কি হ'ব 3 গতিকে আমি 3 টো লগাই দিলে হ'ল 3658 হ'ব আনসাৰ 3658 গতিকে বি অপশ্যনটো শুদ্ধ হ'ব Question number 8 গৰিমাটো লিখিছে 7 2 5 4 3 2 টিনাটো লিখিছে 6 4 8 2 মাৰ্টিনাটো কি বুলি লিখিম সুধিছে MARTINA এটা M মানে 3 A মানে 2 R মানে 5 T মানে 6 I মানে 4 N মানে 8 আৰু A মানে 2 গতিকে আনসাৰ হ'ব 3256482 3256482 অপশ্যন এ টো শুদ্ধ
Question number 9. 9 to ইয়াত আকৌ দুইটা নাম্বাৰে দিছে 2 4 6 8 5 2 4 6 8 5 নাম্বাৰটো লিখিছে 3 3 7 7 6 বুলি তেতিয়া আমাক সুধিছে যে 3 5 7 9 1 এই নাম্বাৰটো আমি কেনেদৰে লিখিম এটা ইয়াত যদি চাওঁ 2 ৰ পৰা 3 হৈছে মানে 2 লগত ইয়াত 1 প্লাস কৰিছে 4 ৰ পৰা আকৌ 3 হৈছে 1 মাইনাস কৰিছে 6 ৰ পৰা 7 হৈছে যেতিয়া 6 ৰ লগত 1 প্লাস হৈছে আকৌ 8 ৰ জায়গাত 7 লিখিছে গতিকে 1 মাইনাস কৰিছে আকৌ 5 ৰ পৰা 6 হৈছে ইয়াত প্লাস 1 কৰিছে ইয়াত প্যাটাৰ্ন এটা হৈছে কি +1 -1 +1 -1 ইয়াতো যদি আমি তেনেকৈ কৰো 3 লগত যদি আমি 1 প্লাস কৰো তেটা হৈ যাব 4 আকৌ 5 ৰ পৰা 1 মাইনাস কৰিলে হৈ যাব 4 7 ৰ লগত 1 প্লাস কৰিলে হ'ব 8 9 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 8 1 ৰ লগত আকৌ 1 প্লাস কৰিলে হ'ব 2 গতিকে আনসাৰটো হ'ব 44882 44882 অপচন বি টো শুদ্ধ হ'ব Question number 10 3 5 7 9 6 এটো লিখিছে 4 4 8 8 7 বুলি ইয়াতো একে হৈছে 3 লগত 1 প্লাস হৈছে 4 হৈছে 5 ৰ পৰা 1 মাইনাস হৈছে 7 ৰ লগত 1 প্লাস হৈছে 9 ৰ পৰা 1 মাইনাস হৈছে 6 ৰ লগত 1 প্লাস হৈছে গতিকে আমি এই নাম্বাৰটো তেনেকৈ বনাব পাৰিম 4 6 8 2 3 4 ৰ লগত 1 প্লাস কৰিলে হ'ব 5 6 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 5 8 ৰ লগত 1 প্লাস কৰিলে হ'ব 9 2 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 1 3 ৰ লগত 1 প্লাস কৰিলে হ'ব 4 গতিকে আনসাৰটো হ'ব 55914 অপচন বি টো শুদ্ধ হ'ব Question number 11 পলমটো লিখিছে 43 বুলি এটো অকমান বেলেগ ধৰণে আহিলে PALAM পলমটো লিখিছে 43 বুলি এটা 43 টো উলাবলৈ হল আমি এই লেটাৰ গিটাৰ পজিশন গিটা চাওঁচোন P ৰ পজিশন 16 A ৰ পজিশন 1 L ৰ পজিশন 12 A ৰ পজিশন 1 M ৰ পজিশন 13 এইকেইটা যদি প্লাস কৰো 43 হ'ব গতিকে পলম ইকুয়াল টু 43 টো কেনেকৈ পাইছে এই লেটাৰ গিটাৰ পজিশন গুটেই গিটা প্লাস কৰি পেলাই পাইছে গতিকে আমি সান্তা ক্ৰুজ টো তেনেকৈ বনাব লাগিব SANTACRUZ এটা S ৰ পজিশন 19 A ৰ পজিশন 1 N ৰ পজিশন 14 T ৰ পজিশন 20 A ৰ পজিশন 1 C ৰ পজিশন 3 R ৰ পজিশন 18 U ৰ পজিশন 21 আৰু Z ৰ পজিশন 26 এই গুটেই গিটা যদি প্লাস কৰো তেতিয়া আমি পাম 123 এই গুটেই গিটা প্লাস কৰিলে হ'ব 123 গতিকে সান্তা ক্ৰুজ টো হ'ব 123 অপচন ডি টো শুদ্ধ হ'ব Question number 12 ইয়াত লিখিছে Z equal to 52 বুলি আৰু ACT equal to লিখিছে 48 এটা এনে আমি Z ৰ পজিশনটো জানো 26 বুলি কিন্তু ইয়াত Z equal to 52 বুলি লিখিছে গতিকে 52 টো কেনেদৰে হ'ব বাৰু 26 ৰ লগত আমি 2 মাল্টিপ্লাই কৰিলে 52 পাম তেনেদৰে ACT A ৰ পজিশন 1 C ৰ পজিশন 3 আৰু T ৰ পজিশন হ'ব 20 কিন্তু ইয়াত আমাক দিছে যে 48 বুলি দিছে এই গুটেই গিটা প্লাস কৰিলে কি হ'ব 1 + 3 + 20 যদি কৰো তেতিয়া হ'ব 24 মানে ইয়াতো কি কৰিছে যি গিটা পজিশন পাম আমি হে পজিশন লেটাৰ গিটাৰ পজিশন গিটা
প্লাছ কৰি পেলাই তাক 2 ৰে মাল্টিপ্লাই কৰিছে ইয়াতো আমি 24 ইনটু 2 হৈছে ইয়াত গতিকে আমি বেটটো তেনেদৰে বনাব লাগিব এটা BAT বেটৰ লেটাৰ গিটাৰ B পজিশন 2 A পজিশন 1 T পজিশন 20 এই গোটেইকেইটা যদি আমি প্লাস কৰো তেতিয়া আমি পাম 23 কিন্তু আমি ইয়াক 2 ৰে মাল্টিপ্লাই কৰিব লাগিব তেতিয়া হৈ যাব 46 গতিকে ইয়াত D অপচনটো শুদ্ধ হ'ব Question number 13 reason to code কৰি পেলাই লিখিছে 5 বুলি R E A S O N believed B E L I E V E D believed to code কৰি লিখিছে 7 এটা যদি আমি এই লেটাৰখিনিৰ পজিশনবোৰ উলিয়াই পেলাই প্লাস কৰো তেতিয়া আমি 5 নাপাম বহুত ডাঙৰ সংখ্যা হ'ব ইয়াত কিন্তু অকল 5 দিছে গতিকে এটো পজিশনৰ পৰা উলিওৱা প্যাটাৰ্ন নহয় এটো এটা ইয়াত আমি কেটা লেটাৰ আছে হেতু চাও 1 2 3 4 5 6 টা লেটাৰ আছে গতিকে 5 লিখিছে মানে 6 ৰ পৰা 1 মাইনাস কৰিছে ইয়াত কেটা লেটাৰ আছে 1 2 3 4 5 6 7 8 ইয়াত 8 টা লেটাৰ আছে কিন্তু 1 মাইনাস কৰি দিছে গতিকে গভৰ্ণমেন্টটো আমি তেনেৰে বনাব লাগিব G O V E R N M E N T ইয়াত কেটা লেটাৰ আছে 1 2 3 4 5 6 7 8 9 10 গতিকে 10 ৰ পৰা আমি 1 মাইনাস কৰিলে পাম 9 ইয়াত শুদ্ধ উত্তৰটো হ'ব 9 অপশন C টো শুদ্ধ হ'ব Question number 14 go equal to লিখিছে 32 বুলি আৰু C equal to লিখিছে 49 এটা গোট লেটাৰ আছে G আৰু O G ৰ পজিশন হৈছে 20 O ৰ পজিশন হৈছে 12 এই গোটেইকেইটা প্লাস কৰিলে পাম আমি 32 এটো গোটেই 32 টো তেনেকৈ উলিয়াইছে পজিশন গিটা প্লাস কৰিছে S H E C তেনেদৰে S ৰ পজিশন হৈছে এই S ৰ পজিশন হৈছে 8 H ৰ পজিশন হৈছে 19 আৰু E ৰ পজিশন হৈছে 22 ইয়াতে পজিশন গিটা ৰিভাৰ্সত আমি লিখিছো ৰিভাৰ্সত যদি ৰিভাৰ্সত নিলিখো 32 টো নোলাই ৰিভাৰ্সত G পজিশন 8 হ'ব গতিকে আমি 32 নাপাও 32 উলিয়াবৰ কাৰণে আমি এটো ৰিভাৰ্সত লিখিবলগীয়া হৈছে এটা যদি C টো চাও এইকিটা প্লাস কৰিলে হ'ব 49 তেনেদৰে আমি সাম SOM সামৰ আমি পজিশন গিটা উলিয়াব লাগিব ৰিভাৰ্সত উলিয়াব লাগিব SOM ইয়াত পিছে পজিশন গিটা উলাই আছে S ৰ পজিশন আছে 8 O ৰ পজিশন আছে 12 M ৰ পজিশন আছে M ৰ পজিশনটো নাই গতিকে আমি ৰিভাৰ্সত M ৰ পজিশন কি জানোই ৰিভাৰ্সত M ৰ পজিশন 14 আৰু E ৰ পজিশন ইয়াত দিয়া আছে 22 গতিকে গোটেইকেইটা যদি আমি প্লাস কৰি দিও আমি আনসাৰ ইয়াত পাই যাম 56 SOM টো আমি লিখিব পাৰিম 56 বুলি অপচন এ টো শুদ্ধ হ'ব ইয়াত Question number 15 AT equal to লিখিছে 20 বুলি এতিয়া আমি যদি ইয়াত চাও A ৰ পজিশন 1 আৰু T ৰ পজিশন 20 ইয়াত কি হৈছে 20 পাইছে ইয়াত প্লাস কৰা নাই প্লাস কৰিলে 21 হৈ যাব ইয়াত কি কৰিছে ইয়াত মাল্টিপ্লাই কৰিছে 1 into 20 কৰিছে গতিকে 20 টো কেনেকৈ পালে ইয়াত 1 into 20 কৰি পেলাই মানে দুইটাৰে পজিশন দুটা মাল্টিপ্লাই কৰিছে তেনেদৰে BAT bet B পজিশন 2 A পজিশন 1 T পজিশন 20 ইয়াতো কি কৰিছে 40 পাইছে 40 টো কেনেকৈ পাইছে B পজিশন 2 A পজিশন 1 আৰু T পজিশন 20 এই তিনিটা যদি মাল্টিপ্লাই কৰে তেতিয়া 40 হ'ব গতিকে CAT
কেটটোৰো আমি এনেকৈ উলিয়াব লাগিব চিৰ পজিশ্যন 3 এৰ পজিশ্যন 1 টিৰ পজিশ্যন 20 তিনিটা যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি পাম 60 গতিকে 60 আনচাৰ হ'ব অপশ্যন চিটো শুদ্ধ হ'ব অপশ্যন চি মেচিন ৱৰ্ডটো লিখিছে MACHINE M ইকুৱেল টু লিখিছে 19 A ইকুৱেল টু লিখিছে 7 C ইকুৱেল টু লিখিছে 9 H ইকুৱেল টু লিখিছে 14 I ইকুৱেল টু লিখিছে 15 N ইকুৱেল টু লিখিছে আকৌ 20 E ইকুৱেল টু লিখিছে 11 তেতিয়া ডেঞ্জাৰ ৱৰ্ডটো কেনেকৈ লিখিম এতিয়া যদি আমি ইয়াত চাওঁ A ইকুৱেল টু 7 লিখিছে কিন্তু A ৰ ইনে পজিশ্যন হৈছে 1 ইয়াত 7 বুলি লিখিছে গতিকে এইটো আমি 7 বুলি ধৰিব লাগিব এটা C টো 9 ইনে C টো ইয়াত 9 কিন্তু C পজিশ্যন 3 নহয় জানো গতিকে ইয়াতো কি হৈছে এই পজিশ্যনটোৰ লগত 6 প্লাস কৰিছে ইয়াতো কি কৰিছে এই পজিশ্যনটোৰ লগত 6 প্লাস কৰিছে তেতিয়া 9 হৈছে এটা যদি চাওঁ m টো 19 হৈছে m ইকুৱেল টু 19 m ৰ পিছত n পায় গতিকে n ইকুৱেল টু 20 হৈছে এখানে সিৰিয়ালি আছে কিন্তু ইয়াত কি কৰিছে পজিশন বিলাকৰ লগত 6 প্লাস কৰিছে গতিকে আমি যদি ডেঞ্জাৰটো তেনেকৈ বনাও D A N G E D A N G E R এটা A এর পজিশন আমি ইয়াত যেটো 7 পাইছো আমি 7 বহাই দিম n এর পজিশন ইয়াত 20 পাইছো 20 বহাই দিম বাকি এইটা আমি উলিয়াম E পজিশন 11 পাইছো 11 বহাই দিম এটা ইয়াত D পজিশন কি হ'ব বাৰু D এর ইনে পজিশন হৈছে 4 কিন্তু ইয়াত 6 প্লাস কৰিব লাগিব গতিকে 4 প্লাস 6 10 হৈ যাব তেনেদৰে G এর পজিশন হৈ যাব 13 আৰু R ৰ পজিশন হৈ যাব 24 মানে যেটো পজিশন হয় তাৰ লগত আমি 6 প্লাস কৰিব লগা হৈছে এটা এই গুটে কিটা যদি আমি প্লাস কৰো তেতিয়া পাম সৰি ইয়াত প্লাস কৰিব নালাগে ইয়াত আসলতে ডেঞ্জাৰ আমি কোড কিটা পালোৱে এটা আমি অপচন কিটা চাম ইয়াত 10 7 20 13 11 24 কোড আছে 10 7 20 13 11 24 অপচন 8 দেখিছো গতিকে এটো শুদ্ধ হ'ব ইয়াত প্লাস কৰিব দৰকাৰ নাই Question number 17 mobility 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 to লিখিছে 4 6 2 9 3 9 2 7 46293927 এটা m equal to 4 কিন্তু আমি m ৰ পজিশন 13 বুলিহে জানো ইয়াত o equal to 6 লিখিছে কিন্তু o ৰ পজিশন আমি 15 বুলি জানো তেনেদৰে i পজিশন 9 ঠিকে আছে l ৰ পজিশন লিখিছে 3 কিন্তু l ৰ যেটো l টো ইয়াত কোড টো 3 হিচাপে লিখিছে কিন্তু আমি পজিশনটো l ৰ আমি 12 বুলি জানো গতিকে ইয়াত কিবা এটা প্যাটাৰ্ন সোমাই আছে এটা m ইকুৱেল টু 4 লিখিছে আমি যদি ভালদৰে চাওঁ এই 13 ৰ 1 আৰু 3 এ দুইটা ডিজিট যদি আমি প্লাস কৰি দিও তেতিয়া আমি 4 পাম তেনেকে o ইকুৱেল টু 15 15 ৰ 1 আৰু 5 এই দুটা ডিজিট প্লাস কৰি দিলে 6 পাম গতিকে o ইকুৱেল টু 6 পাইছে এটা b ইকুৱেল টু 2 b ৰ যিহেতু পজিশনটো এটা ডিজিট আছে গতিকে ই চেঞ্জ হোৱা নাই b ৰ পজিশন এটা ডিজিট গতিকে এটো একে আছে i পজিশন 9 লিখিছে i পজিশন এটা ডিজিট গতিকে এটো 9 এ হৈ আছে l ৰ পজিশন 3 কেনেকৈ পালে l ৰ পজিশন হৈছে
12 গতিকে 12 টো 1 প্লাছ 2 কৰিছে 1 প্লাছ 2 কৰি 3 হ'ল তেনেদৰে টিৰ পজিশ্যন 2 কেনেকৈ পাইছে ইনে টিৰ পজিশ্যন হৈছে 20 কিন্তু ইয়াত কোডটো 2 লিখিছে মানে 2 প্লাছ 0 কৰিছে 2 প্লাছ 0 কৰিলে 2 হ'ব y পজিশ্যন 7 হৈছে কিন্তু y পজিশ্যনটো আমি 25 বুলি জানো ইয়াত কোডটো যেহেতু 7 লিখিছে 7 টো কেনেকৈ পালে 2 প্লাছ 5 কৰি পাইছে গতিকে যিখিনি পজিশ্যনত ডাবল ডিজিট আছে সেই ডিজিট কেইটা কি কৰি দিছে প্লাছ কৰি দিছে আমি এই এক্সামিনেশ্যনটো তেনেদৰে বনাব লাগিব ই এক্স এ এম আই এন এ টি আই টি আই অ' এন এটা ইৰ পজিশ্যন 5 গতিকে ই একে থাকিব এক্সৰ পজিশ্যন আমি জানো 24 বুলি গতিকে ইয়াত হ'ব 2 প্লাছ 4 মানে 6 হ'ব এৰ পজিশ্যন 1 এমৰ পজিশ্যন ইয়াত 4 এমৰ কোডটো 4 লিখিছিলে আই পজিশ্যন ইয়াত 9 হ'ব এনৰ পজিশ্যন হ'ব যিহেতু এনৰ যিটো পজিশ্যন এনৰ পজিশ্যন 14 ইয়াত যদি আমি 1 প্লাছ 4 কৰোঁ তেতিয়া হ'ব 5 এৰ পজিশ্যন 1 হ'ব টিৰ পজিশ্যন 20 গতিকে ইয়াত কোডটো লিখিছিলে টি ইকুৱেল টু 2 ইয়াত আমি 2 লিখিম আইৰ পজিশ্যন 9 লিখিম অ'ৰ পজিশ্যন 6 অ'ৰ কোড 6 লিখিছে 6 লিখিম ইয়াত এনৰ কোড আমি পাইছিলোঁ এনৰ কোড পাইছিলোঁ 5 গতিকে 5 লিখিম গতিকে ইয়াত আনচাৰটো হৈ যাব 5 6 1 4 9 5 1 2 9 6 5 5 6 1 4 9 5 1 2 9 6 5 অপশ্যন বিৰ সৈতে মিলিছে গতিকে ইয়াত বিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 18 মাষ্টাৰ MASTER মাষ্টাৰটো লিখিছে ইয়াত 4 1 1 2 5 9 বুলি এটা m ইকুৱেল টু 4 পাইছে কিন্তু আমি এমৰ পজিশ্যন জানো 13 বুলি এমৰ পজিশ্যন 13 4 কেনেকৈ হৈছে 1 প্লাছ 3 কৰিবলগীয়া হৈছে ওৱান প্লাছ 3 কৰি 4 পাইছে এৰ পজিশ্যন 1 হ'ব এছৰ পজিশ্যনটো হৈছে 19 এতিয়া 1 কেনেকৈ পালে ইয়াত 19ৰ আমি 1 প্লাছ 9 কৰোঁচোন 1 প্লাছ 9 কৰিলে 10 আকৌ 10ত আকৌ দুটা ডিজিট আছে 1 প্লাছ 0 সেইটো এনেকৈ পাইছে 1 এছটো যে 1 লিখিছে মানে এছৰ পজিশ্যনটো 19টো আমি ডিজিট দুটা প্লাছ কৰিলোঁ 1 প্লাছ 9 10 পালোঁ আকৌ 10ৰ দুটা ডিজিট হৈছে 1 আৰু 0 প্লাছ কৰি পেলাই আমি পালোঁ 1 টিৰটো ক'ত লিখিছে 2 এনে টিৰ পজিশ্যন 20 গতিকে 20ৰ যদি 2 প্লাছ 0 কৰোঁ তেতিয়া 2 হ'ব ইৰ পজিশ্যন 5 হ'ব ইৰ কোডটো ইয়াত 5 আৰু আৰৰ পজিশ্যন হৈছে 18 9 কেনেকৈ পালে 1 প্লাছ 8 কৰিছে 9 পাইছে আমি পাউডাৰটো তেনেদৰে বনাব লাগিব পিৰ পজিশ্যন 16 গতিকে আমি পিৰ সলনি লিখিম 1 প্লাছ 6 মানে 4 অ'ৰ পজিশ্যন 15 এইটো লিখিম 1 প্লাছ 5 মানে 6 তেনেদৰে ডব্লিউ পজিশ্যন 23 এইটো লিখিম 2 প্লাছ 3 মানে 5 ডিৰ পজিশ্যন 4 এইটো আমি 4 লিখিম ইৰ পজিশ্যন 5 এইটো 5 লিখিম কাৰণ এইকেইটা ছিংগল ডিজিট
r ৰ পজিশ্যন 18 এটো আমি 1 + 8 কৰিম তেতিয়া হৈ যাব 9 গতিকে আনসাৰ হ'ব 465459 465459 সৰি ইয়াত এটা ভুল হৈ আছে দেই এটো 4 নহয় এটো 7 হ'ব 765459 হ'ব 765459 ইয়াত অপচন সি টু লগত মিলিছে সি টু শুদ্ধ হ'ব Question number 19. In a certain code, 37 means which class? Which class মানে 37 বুলি লিখিছে আৰু cast 10 class cast 10 class মানে লিখিছে 583 বুলি আমাক কোডটো কাষ্টৰ উলিয়াবলৈ দিছে এই কাষ্ট ওয়ার্ডটোৰ কোডটো কি হ'ব এটা আমি ইয়াত যদি চাও ক্লাস ইয়াত দুটা আছে ৰিপিট হৈছে মানে ইয়াতো আমি ৰিপিট হোৱা নাম্বাৰ ডিজিট দুটা চাম এই দুটাত ৰিপিট হৈছে 3 আৰু 3 গতিকে ক্লাসৰ কোডটো হ'ব 3 আমাক এটা উলিয়াবলৈ দিছে কাষ্টটোৰ কোড কি হ'ব এটা আমি ইয়াত আৰু ক্যান্সেল কৰিব নোৱাৰো কাৰণ হুইচটো বেলেগত নাই এনটো বেলেগত নাই কাষ্টটো বেলেগত নাই গতিকে কাষ্টটো এ 5 আৰু 8 যিকোনো এটাই হ'ব হয় 5 হ'ব নহয় 8 হ'ব গতিকে ইয়াত আনসাৰ হ'ব আইদাৰ 5 or 8 মানে অপচন ডি টো শুদ্ধ হ'ব ইয়াত Question number 20. In a certain code language, mangoes are good to লিখিছে 743 বুলি 743 eat good food মানে লিখিছে 657 আৰু mangoes are ripe to লিখিছে 934 বুলি which digit means ripe in that language এটা ripe to কোনটো ডিজিটে খুচাইছে হেতু উলিয়াব লাগে এটা আমি ইয়াত যদি ৰিপিট হোৱা ওয়ার্ড বিলাক চাও এটা ম্যাঙ্গো ইয়াত দুটা আছে এটো ম্যাঙ্গো এটা এই দুটা ওয়ার্ডত ৰিপিট হোৱা এই দুটা নাম্বাৰত ৰিপিট হোৱা লেটাৰ কি আছে 743934 4 আছে গতিকে ম্যাঙ্গো মানে 4 হ'ব ইয়াত যেটো ম্যাঙ্গোজ দিছে ম্যাঙ্গোজ তো হ'ব 4 R আছে ইয়াতো R আছে ইয়াত আৰু ৰিপিট হোৱা নাম্বাৰ আছে ডিজিট হৈছে 3 আৰু 3 গতিকে R ইকুৱেল টু হৈ যাব 3 এটা ইয়াত যেহেতু ম্যাঙ্গোজ দুটা আছে আৰু R দুটা আছে গতিকে ম্যাঙ্গোজ ইকুৱেল টু আমি 4 বুলি ডিস্টিংক্টলি কৈ দিব নোৱাৰো ইয়াত ম্যাঙ্গোজ ইকুৱেল টু 4 বা 3 হ'ব পাৰে 4 বা 3 যিকোনো এটা হ'ব কাৰণ 4340 দুইটাটা আছে তেনেদৰে R2 কি হৈ যাব পাৰে 3 বা 4 যিকোনো এটা হ'ব এটা আমাক যেটো রাইপ টু উলিয়াবলৈ দিছে ইয়াৰ রাইপ টু ইয়াত বাকি থাকি গল ইয়াতো তেনেদৰে 9 টু বাকি থাকি গল গতিকে রাইপ ইকুৱেল টু হৈ যাব 9 মানে রাইপ টু 9 এৰে খুচাব অপচন এ টো শুদ্ধ হ'ব Question number 21. Spread red carpet. SPREAD. Spread red carpet. Spread red carpet to husaise 247 bole. Dust one carpet.
264 one red carpet one red carpet to হুচাইছে এটা ভুল হৈছে dust one carpet to হুচাইছে 256 এৰে আৰু one red carpet to হুচাইছে 264 এ এতিয়া ইয়াত যদি আমি চাওঁ আমাক কৈছে যে dustটো কোনটো ডিজিটে হুচাইছে উলিয়াব লাগে dustটো এটা কাৰ্পেট তিনিটাতে আছে ইয়াত তিনিটাতে থকা ডিজিট কি 2 গতিকে এই কাৰ্পেটটো 2 ৰে হুচাব ইয়াত আছে 1 গতিকে এই দুটাত থকা একেটা ডিজিট হৈছে 6 গতিকে 1 মানে হৈছে 6 এটা ইয়াত ডাষ্টটো বাকি থাকি গ'ল গতিকে ইয়াত ডাষ্ট মানে হৈ যাব 5 ডাষ্ট মানে হ'ব 5 ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন সি Question number 22 দিছে you are good মানে দিছে 256 we are bad মানে দিছে 637 good and bad মানে দিছে 358 বুলি which of the following represents an index code এটা এই n টো কোনটো ডিজিটে হুচাইছে এটো উলিয়াব লাগে আমি প্ৰথমতে এই গুড টো এলিমিনেট কৰিবলৈ চাওঁ গুড ইয়াতো আছে গতিকে এই দুটা নাম্বাৰ থকা একে ডিজিট হ'ব 5 গতিকে গুড ইকুৱেল টু আমি 5 বুলি গম পালো এটা বেড টো চাওঁ বেড ইয়াতো আছে আৰু এই দুটা নাম্বাৰ থকা একে ডিজিট হ'ব 3 গতিকে বেড মানে 3 ইয়াত এতিয়া n টো অকলশৰীয়া হ'ল আৰু ইয়াতো অকলশৰীয়া ডিজিট হৈছে 8 গতিকে n মানে হ'ব 8 অপচন সি টো শুদ্ধ হ'ব Question number 23 leaves are green মানে দিছে 467 green is good মানে দিছে 485 they are playing 639 বুলি দিছে এটা lives in that code এই lives টো কোনটো ডিজিটে হুচাইছে হেতু উলিয়াব লাগে এটা গ্ৰীন ইয়াতো আছে এই দুটা নাম্বাৰ থকা একেটা ডিজিট হৈছে 4 আৰু 4 গতিকে গ্ৰীন মানে হ'ব 4 r ইয়াতো আছে এই দুটা নাম্বাৰ থকা একে ডিজিট হৈছে 6 গতিকে r মানে হ'ব 6 এটা লিভস টো ইয়াত অকলশৰীয়া হ'ল গতিকে ইয়াত অকলশৰীয়া ডিজিট হৈছে 7 লিভস ইকুৱেল টু হৈ যাব 7 অপচন সি টো শুদ্ধ হ'ব
Question number 24. In a certain code language, 851 means good sweet fruit. Good sweet fruit. মানে দিছে 851. Good red rose. Good red rose মানে দিছে 783. আৰু rose and fruit. Rose and fruit মানে দিছে 341 বুলি. এটা সুইট ৱৰ্ডটো কোনটো ডিজিটে বুজাইছে হেতু আমি উলিয়াব লাগে. এটা গুড ইয়াতো আছে, গুড ইয়াতো আছে. এই দুটা নাম্বাৰত থকা ৰিপিটেড ডিজিট দুটা হৈছে 8 আৰু 8. গতিকে গুড মানে বুজাব 8. ইয়াত ফ্ৰুইট আছে, ইয়াতো ফ্ৰুইট আছে. এই দুটা নাম্বাৰত থকা ৰিপিটেড ডিজিট হৈছে 1 আৰু 1. গতিকে ফ্ৰুইট মানে বুজাব 1. সুইটটো ইয়াত অকলশৰীয়া হ'ল. ইয়াত অকলশৰীয়া নাম্বাৰ হৈছে 5. গতিকে সুইট ইকুৱেল টু হৈ যাব 5. অপশ্যন বি টো শুদ্ধ হ'ব. Question number 25. Fruit is sweet. Four, 7, 9. Very sweet voice. Very sweet voice মানে দিছে 248. আৰু eat fruit daily. Eat fruit daily. এইটো দিছে 637 বুলি. Which digit stand for is in that code? এটা is টো কোনটো ডিজিটে সূচাইছে হেতু উলিয়াব লাগে. এটা fruit টো আমি এলিমিনেট কৰিবলৈ চাওঁ. fruit এই দুটা নাম্বাৰত থকা ৰিপিটেড ডিজিট হৈছে 7 আৰু 7. গতিকে fruit মানে হৈ যাব 7. সুইট ইয়াতো আছে, সুইট ইয়াতো আছে. আৰু ইয়াত 4 ৰিপিট হৈছে. গতিকে সুইট মানে হৈ গ'ল 4. গতিকে ইজ মানে হৈ যাব 9. 9টো ইয়াত বেলেগ হৈ গ'ল. গতিকে ইজ মানে হ'ব 9. ইয়াত অপশ্যন বি টো শুদ্ধ হ'ব. ইজ মানে 9. Question number 26. Red color sock. Red color sock মানে 256. Green color flower. Green color flower মানে দিছে 589. White color sock. White color sock মানে দিছে 245. আমাক উলিয়াব দিছে হোৱাইট. হোৱাইটটো কোনটো ডিজিটে সূচাইছে. এটা কালাৰটো তিনিটা সেন্টেন্সতে আছে. আমি কালাৰটো এলিমিনেট কৰিবলৈ চাওঁ. তিনিটা নাম্বাৰতে থকা ডিজিট হৈছে 555. গতিকে কালাৰ মানে হ'ব 5. চকটো যদি এলিমিনেট কৰিবলৈ চাওঁ, ইয়াতো চক আছে, ইয়াতো চক আছে. 256 আৰু 245ত ৰিপিট হোৱা ডিজিট হৈছে 2. গতিকে চক মানে হৈ যাব 2. এটা হোৱাইটটো ইয়াত অকলশৰীয়া হ'ল আৰু ইয়াত 4টো অকলশৰীয়া হ'ল. গতিকে হোৱাইট মানে হ'ব 4. অপশ্যন বি টো শুদ্ধ হ'ব. Question number 27.
Books are old. Books are old to দিছে 253 বুলি. Man is old. Man is old to দিছে 546 বুলি. Buy good books. Buy good books. এইটো দিছে 378 বুলি. What stand for R in that code? এটা R টো কোনটো ডিজিটে সূচাইছে সুধিছে. এতিয়া যদি আমি old দুইটা এলিমিনেট কৰোঁ, ইয়াত থকা ৰিপিটেড নাম্বাৰ হ'ব 5 আৰু 5, মানে old মানে হ'ব 5. তেনেদৰে ইয়াত বুকছ আছে, ইয়াতো বুকছ আছে, আৰু ইয়াতো 3 আছে, ইয়াতো 3 আছে, গতিকে বুকছ মানে হৈ যাব 3. ইয়াত R টো অকলশৰীয়া হ'ল আৰু ইয়াত 2 টো অকলশৰীয়া হ'ল, গতিকে R মানে হ'ব 2. ইয়াত অপশ্যন A টো শুদ্ধ হ'ব. Question number 28. PQ into QP এই দুটা মাল্টিপ্লাই কৰি পেলাই পাইছে T6Q বুলি. এটা আমাক সুধিছে যে হোৱাট ইজ দ্য ভেলু অফ টি. টিৰ ভেলুটো উলিয়াবলৈ দিছে. এই টিৰ ভেলুটো উলিয়াব লাগে. এতিয়া যদি আমি এই লাইনটো চাওঁ কিউ আৰ, কিউ এতিয়া পূৰণত এই দুটা শাৰী প্লাছ হয়. কিউ প্লাছ আৰ কৰি পেলাই পাইছে কিউ, গতিকে আৰৰ মানটো 0 হ'ব লাগিব, তেতিয়াহে কিউ থাকিব. কিউ লগত 0 যেতিয়া প্লাছ হ'ব তেতিয়া কিউ হ'ব, গতিকে ইয়াত আৰ ইকুৱেল টু আমি 0 বুলি লিখিব পাৰোঁ. এইটো আৰ ইকুৱেল টু 0 হ'ব. আকৌ যদি চাওঁ পি কিউ ইনটু পি, এই পি কিউটোৰ লগত এই পিটো মাল্টিপ্লাই কৰি পেলাই পাইছে পি কিউ, মানে পি কিউ ইনটু পি কৰি পেলাই আকৌ পি কিউৱে পাইছে. গতিকে আমি এটা পি কিউ ইনটু পি কৰি পি কিউ পাইছে, গতিকে এই পিৰ মানটো আমি 1 বুলি লিখিব পাৰোঁ. কাৰণ যিকোনো এটা নাম্বাৰৰ লগত যেতিয়া আমি 1 মাল্টিপ্লাই কৰোঁ নাম্বাৰটো একে থাকে. পি কিউ যদি নাম্বাৰটো বুলি ধৰোঁ আৰু পি 1 হ'ব, 1ৰ লগত যিকোনো নাম্বাৰ মাল্টিপ্লাই কৰিলে নাম্বাৰটো একে থাকে, গতিকে পি ইকুৱেলটো হৈ যাব ইয়াত 1. এই দুটা পালোঁ. তাৰপিছত যদি চাওঁ পি প্লাছ কিউ, এই মাজৰ এই যোগ কৰা এইটো যদি চাওঁ পি প্লাছ কিউ ইকুৱেলটো পাইছে 6. আমি যিহেতু পি ইকুৱেল 1 বুলি জানো, গতিকে কিউ ইকুৱেলটো কি হ'ব 6 মাইনাছ পি. 6 মাইনাছ পি মানে 6 মাইনাছ 1 মানে হৈ যাব 5. গতিকে পিৰ মান পালোঁ আমি 1 আৰু কিউৰ মান পালোঁ 5. এতিয়া নাম্বাৰ দুটা মাল্টিপ্লাই কৰা নাম্বাৰ দুটা কি হ'ব 1 5 আৰু 5 1. এই দুটা মাল্টিপ্লাই কৰি চাওঁ. আমাক যিহেতু ইয়াত টিটো উলিয়াবলৈ দিছিলে, টিটো ইয়াত আমি পাম 7, গতিকে টি ইকুৱেলটো হৈ যাব কিমান 7. অপশ্যন চিটো শুদ্ধ হ'ব. কুৱেশ্যন নম্বৰ 29টো একেধৰণৰে. A3B ইনটু বি কৰি পেলাই পাইছে 217B বুলি পাইছে. এতিয়া এই লাইনটো যদি আমি চাওঁ বি ইনটু বি কৰি পেলাই বি পাইছে, বি ইনটু বি কৰি পেলাই ইয়াত মানে যিটো নাম্বাৰ হ'ব তাৰ লাষ্টৰ ডিজিট বা ওৱানছৰ ঘৰত থকা ডিজিটটো বিয়ে হ'ব. গতিকে এনেকুৱা ধৰণৰ নাম্বাৰ কি কি আছে 1 ইনটু 1 কৰিলে ইয়াত 1 হ'ব, বা আমি যদি চাওঁ 5 ইনটু 5 কৰি তেতিয়া হ'ব
লাষ্টৰ ডিজিটটো 5 হ'ব মানে 25 হ'লে লাষ্টৰ ডিজিটটো 5 বা 1 ছগৰ ডিজিটটো কি হ'ব 5 হ'ব আৰু এটা নাম্বাৰ আছে 6 6 ইনটু 6 কৰিলে আমি পাম 36ৰ এই 6টো 1 ছগৰত বহে গতিকে b ইনটু b কৰি পেলাই আমি হয় 1 ইনটু 1 কৰি পাম নহয় 5 ইনটু 5 কৰি পাম নহয় 6 ইনটু 6 কৰি পাম এতিয়া এইফালে 10ৰ ঘৰত ইয়াত কি আছে 10ৰ ঘৰত ইয়াত আছে 7 10ৰ ঘৰত ইয়াত 7 আছে আমি যদি 1 বিৰ ঠাইত আমি 1 ইনটু 1 কৰোঁ তেতিয়া 3 ইনটু 1 ইয়াত 3 হে হ'ব লাগিছিলে 10ৰ ঘৰত গতিকে 1 ইনটু 1টো কেনচেল হ'ব কাৰণ 3 ইনটু 1 ইয়াত 3 হ'ব লাগিছিলে এই জেগাটোত 7ৰ সলনি হ'ব লাগিছিলে 3 যদি 1 বহোৱা হ'লে আৰু যদি আমি 6 বহালোহেঁতেন তেতিয়া কি হ'লহেঁতেন a 3 6 b ইকুৱেল টু 6 হোৱা হ'লে 6 7 36 6 ইকুৱেল 3 6 3 18 19 20 21 1 হ'লহেঁতেন কিন্তু ইয়াত 7 আছে গতিকে এই এটো কেনচেল হ'ব 6 ইনটু 6টো কেনচেল হ'ব বিৰ ঠাইত যদি আমি 5 বহাওঁ তেতিয়া এই 10ৰ ঘৰটো 7 হোৱাৰ চান্স আছে a 3 b ইকুৱেল টু 5 বহাম ইয়াত যদি 5 কৰোঁ তেতিয়া হৈ যাব 5 5 গুণ 25 5 গুণিলে 2 5 3 গুণ 15 16 17 7 গতিকে 10ৰ ঘৰত 7 অহাৰ চান্স আছে গতিকে 5 ইনটু 5টো ইয়াত এইটো একচেপ্টেবল হয় b ইকুৱেল টু আমি 5 পালো গতিকে b ইকুৱেল টু হৈ যাব 5 এটা আমাক a ইকুৱেল টু উলিয়াবলৈ দিছে a ইকুৱেল টু কি হ'ব এটা b ইকুৱেল আমি 5 পাইছো এটো আমি নাজানো 5 যদি আমি কৰোঁ 5 5 গুণ 25 5 ইকুৱেল 2 5 3 গুণ 15 16 17 7 বলিব 1 এটা a এর সলনি যদি আমি 4 লিখো তেতিয়া 5 4 jar 20 20 plus 1 21 2175 হ'ব গতিকে a ইকুৱেল টু 4 হৈ যাব a ইকুৱেল টু হ'ব 4 অপচন b টো শুদ্ধ হ'ব কাৰণ a এৰ ঠাইত যদি আমি 4 লিখো আৰু 5 ৰে যেতিয়া আমি 4ক মাল্টিপ্লাই কৰিম 5 4 jar 20 আৰু যেটো ইয়াত উপলি থাকিব 1 হেতু যদি আমি প্লাস কৰো 21 মানে এটো 2175 বা 217b এটো উলাব লাগিব নহয় 21 উলাব লাগিব 21 কেতিয়া উলাব যেতিয়া a ইকুৱেল টু আমি ইয়াত 4 লিখিম হেতু কাৰণে a ইকুৱেল টু 4 হ'ব a equal to 4 মানে b অপশন টো ইয়াত শুদ্ধ হ'ব Question number 30 there is a 5 digit number the fourth digit is 4 greater than second digit while the third digit is 3 less than second digit the first digit is thrice the last digit there are 3 pairs whose sum is 11 find the number এটা আমি যদি নাম্বাৰটো A B C D E বুলি ধৰো তেতিয়া ইয়াত according to question কি হ'ব A equal to 3E হ'ব কেলে হ'ব first digit is thrice the last digit বুলি কৈছে ইয়াত first digit A last digit E গতিকে last digit টো 3 গুণৰ সমান first digit টো মানে A equal to 3E তাৰপিছত আৰু এটা কন্ডিশন দিছে যে fourth digit is 4 greater than second digit ইয়াত second digit B আৰু fourth digit D গতিকে fourth digit টো কি বুলি কৈছে second digit তকৈ 4 বেছি বুলি কৈছে মানে B plus 4 equal to D হ'ব আৰু এটা কন্ডিশন দিছে যে third digit is 3 less than second digit third digit টো হৈছে ইয়াত C আৰু ই second digit তকৈ 3 কম বুলি কৈছে মানে B - 3 আমি ইয়াত তিনটা ইকুৱেশ্যন পালো 1 2 3 কে
এতিয়া এই তিনিটা ইকুৱেশ্যনৰ পৰা আমি মানখিনি ভাবি পেলাই উলিয়াব লাগিব। এতিয়া আমি যদি ইকুৱেশ্যন 1টো চাওঁ, a ইকুৱেল টু 3e দিছে, a ইকুৱেল টু 3e। এতিয়া ইৰ মান ইয়াত কি কি হ'ব পাৰে? ইৰ মান হ'ব পাৰে 1 বা 2 বা 3। কেলে হ'ব পাৰে 1 2 3? কেলে হ'ব? কাৰণ 3 লগত যেতিয়া আমি 1 ইনটু মাল্টিপ্লাই কৰিম তেতিয়া 3 হ'ব, 3 লগত 2 মাল্টিপ্লাই কৰিলে 6 হ'ব, আৰু 3 লগত 3 মাল্টিপ্লাই কৰিলে 9 হ'ব। মানে 9তকৈ বেছি হৈ গ'লে আকৌ ইত এটা ডিজিটহে থাকিব, 9তকৈ বেছি হৈ গ'লে ইয়াত দুটা ডিজিট হৈ যাব, বা 3 ইনটু 4 হৈ গ'লে 12 হৈ যাব, 12 হৈ গ'লে হৈ যোৱাৰ লগে লগে দুটা ডিজিট আহি যাব। গতিকে আমি দুটা ডিজিটলৈ নিব নোৱাৰোঁ, সেইটো কাৰণে ইৰ মান হয় 1, নহয় 2, নহয় 3, আৰু তাতকৈ ডাঙৰ নহয়। তেনেদৰে যদি আমি চাওঁ, এৰ মান a ইকুৱেল টু দিছে 3e, a ইকুৱেল টু 3e দিছে। গতিকে ইয়াতো তেনেকুৱা এটা কণ্ডিশ্যন হ'ব কি যে এৰ মান হয় 3 হ'ব, নহয় 6 হ'ব, আৰু নহয় 9 হ'ব। কেলে হ'ব? এ যিটো ডিজিট, সেই ডিজিটটো 9তকৈ ডাঙৰ হ'ব নোৱাৰে, কাৰণ 9তকৈ ডাঙৰ হোৱা মানে 10 বা 11 বা 12 এনেকৈ যদি বাঢ়ি যায় ইয়াত দুটা ডিজিট আহি যাব, কিন্তু এ মানে হৈছে এটা ডিজিটহে, গতিকে একেবাৰে ডাঙৰ চবতকৈ ডাঙৰ ডিজিটটো হ'ব 9। গতিকে 9 আমি 9তকৈ ডাঙৰ কৰিব নোৱাৰোঁ, সেইটো কাৰণে এৰ মান হ'ব হয় 3, নহয় 6, নহয় 9। কাৰণ এইটো ইৰ তিনিগুণ বুলি কৈছে, ই ইকুৱেল টু যদি 1 হয় এ ইকুৱেল টু 3 হ'ব, ই ইকুৱেল টু যদি 2 হয় এ ইকুৱেল টু 6 হ'ব, আৰু ই ইকুৱেল টু যদি 3 হয় এ ইকুৱেল টু হ'ব 9। আমি ইকুৱেশ্যন 1টোৰ পৰা এইটো বনাইছোঁ। তাৰপিছত যদি চাওঁ বিৰ মান কি হ'ব পাৰে, যিহেতু ইয়াত দিছে যে ডি ইকুৱেল টু বি প্লাছ 4, গতিকে ইয়াত বি হ'ব পাৰিব হয় 3, নহয় 4, আৰু নহয় 5। 5তকৈ ডাঙৰ হ'লে কি হ'ব? বি এইটো এই 2 নম্বৰ ইকুৱেশ্যনটো ডি ইকুৱেল টু বি প্লাছ 4, বি মান যদি আমি 5তকৈ ডাঙৰ এটা ধৰোঁ, 6 যদি ধৰোঁ, 6 প্লাছ 4 10 হৈ যাব, মানে 9তকৈ বাঢ়ি যাব। এতিয়া বি বুলি ক'লে এটা ডিজিটহে, গতিকে আমি দুটা ডিজিটৰ সংখ্যা আমি ইয়াত লিখিব নোৱাৰিম। গতিকে বি ইকুৱেল টু হয় 5 হ'ব, নহয় 4 হ'ব, নহয় 3 হ'ব। তেনেদৰে চি ইকুৱেল টু হৈ যাব, চি ইকুৱেল টু বি মাইনাছ 3 দিছে, গতিকে চি ইকুৱেল টু হ'ব পাৰে 0, নহয় হ'ব পাৰে 1, নহয় হ'ব পাৰে 2। কিয়? কাৰণ আমি যদি বিৰ ঠাইত আমি 3 লিখোঁ, তেতিয়া 3 মাইনাছ 3 0 হৈ যাব। বিৰ ঠাইত যদি 4 লিখোঁ, 4 মাইনাছ 3 ইকুৱেল টু 1 হ'ব, আৰু বিৰ মান যদি আমি 5 লিখোঁ, 5 মাইনাছ 3 2 হ'ব। মানে হয় বি ইকুৱেল টু 3 হ'লে চি ইকুৱেল টু 0 হ'ব, বি ইকুৱেল টু 4 হ'লে চি ইকুৱেল টু 1 হ'ব, আৰু বি ইকুৱেল টু 5 হ'লে চি ইকুৱেল টু 2 হ'ব। এতিয়া আমি ডিৰ মানটো চাওঁ, ডি ইকুৱেল টু কি হ'ব পাৰে? ডি ইকুৱেল টু বি প্লাছ 4 দিছে, গতিকে বি মান যদি 3 হয় ডি ইকুৱেল টু হ'ব 7। বি মান যদি 4 হয় ডি ইকুৱেল টু হ'ব 4 প্লাছ 4 8, আৰু বিৰ মান যদি 5 হয় তেতিয়া ডিৰ মান হৈ যাব 5 প্লাছ 4 9, মানে 7 8 বা 9 হ'ব। ইয়াত আৰু এটা কণ্ডিশ্যন দিছে কি যে যিটো নাম্বাৰ হ'ব সেই নাম্বাৰটোত এনেকুৱা তিনিটা পেয়াৰ থাকিব যাৰ চাম হ'ব লাগিব 11, চামটো 11 হ'ব লাগিব। এতিয়া আমি নাম্বাৰটো ধৰিছিলোঁ এ বি চি ডি ই বুলি। এতিয়া এ মান যদি 3 লিখোঁ, বিৰ মান লিখিম 3, চিৰ মান লিখিম 0, ডিৰ মান লিখিম 7, আৰু ইৰ মান লিখিম 1। 3 3 0 7 1। এইটো অপশ্যনত আছে নেকি? নাই। আমি যদি তেনেদৰে বেলেগ বহাই চাওঁ,
b ৰ মান যদি আমি ইয়াত 5 লিখো তেতিয়া c ৰ মান হৈ যাব 2, d ৰ মান হৈ যাব 9 আৰু e ৰ মান হৈ যাব 1, 35291 ইয়াত 11 হোৱা তিনিটা পেয়াৰ পাম নেকি ইয়াত? নাপাওঁ, ইয়াতো নাই, দুটা পেয়াৰ থাকিব লাগিব। a মান আমি 6 বহাই যদি চাওঁ 6, b মান হ'ব তেতিয়া 5, c মান হৈ যাব 2, d মান হ'ব 9 আৰু e মান হ'ব 2, 65292 এইটো যদি চাওঁ ইয়াত আমি 6 plus 5 equal to 11 পালোঁ, 2 plus 9 equal to 11 পালোঁ, আকৌ 9 plus 2 11 পালোঁ। গতিকে 11 হোৱা ইয়াত তিনিটা পেয়াৰ আছে, গতিকে ইয়াত শুদ্ধ উত্তৰটো হৈ যাব 65292, 65292 বি অপশ্যনত আছে, গতিকে বিটো শুদ্ধ হ'ব। Question number 31. Boat 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 to লিখিছে 5937 বুলি, TIME টাইম to লিখিছে 7826, beam to কেনেকৈ হ'ব BEAM, B মানে হ'ব 5, E মানে হ'ব 6, A মানে হ'ব 3 আৰু M মানে হ'ব 2, 5632 C অপশ্যনটো শুদ্ধ হ'ব। Question number 32. KNOWLEDGE knowledge to লিখিছে 256535475 বুলি। এটা আমি কে পজিশ্যন জানো 11 টো কেনেকৈ পালে 1 + 1 কৰি পেলাই পালে, এনৰ পজিশ্যন জানো আমি 14 টো কেনেকৈ পালে 5 টো পালে 1 + 4 কৰি 5 পালে। তেনেদৰে অ'ৰ পজিশ্যন জানো আমি 15 টো কেনেকৈ পালে 1 + 5 কৰি পালে 6, ডব্লিউ টো পজিশ্যন আমি জানো 23, ইয়াত 5 টো কেনেকৈ পালে 2 + 3 কৰি পালে। তেনেদৰে এলৰ পজিশ্যন 12, এই 3 টো পাইছে 1 + 2 কৰি, ইৰ পজিশ্যন 5, এটা 5 টো ছিংগল ডিজিট, গতিকে ইয়াত ছিংগল ডিজিটে বহিলে। ডি টো পজিশ্যন 4, ইয়াতো 4 বহিছে কাৰণ ছিংগল ডিজিট। জিৰ পজিশ্যন 7 ছিংগল ডিজিট, গতিকে 7 বহিলে। ইৰ পজিশ্যন 5 ছিংগল ডিজিট কাৰণে 5 বহিলে, গতিকে আমি জেনেৰেলটো তেনেদৰে বনাম। এটা আমি ইৰ পজিশ্যন জানো 1, ইৰ জানো 5, ইৰ জানো 5, জিৰ জানো 7, এনৰ জানো 14, গতিকে 1 + 4 5 হ'ব, আৰৰ জানো 18, গতিকে 1 + 8 হ'ব 9, আৰু এলৰ জানো 12, গতিকে 1 + 2 3 হ'ব। আনচাৰ হ'ব 7555913, 7555913, অপশ্যন চি টো শুদ্ধ হ'ব। Question number 33. In a code language, 256 means you are good. You are good to lise 256. We are bad. We are bad to lise 637 bole. Good and bad. Good and bad mane lise 358 bole.
হোৱাট ইজ দ্য কোড অফ এণ্ড এতিয়া এণ্ড যিটো ৱৰ্ড আছে সেই ৱৰ্ডটো কোনটো ডিজিটে বুজাইছে সেইটো উলিয়াবলৈ দিছে এতিয়া ইয়াত যদি চাওঁ গুড গুড ৰিপিট হৈছে 256 আৰু 358ত ৰিপিট হোৱা ডিজিট আছে 5 গতিকে গুড ইকুৱেলটো হৈ যাব 5 ইয়াত বেড আছে 637 আৰু 358 ইয়াত ৰিপিট হোৱা লেটাৰ আছে নেকি ৰিপিট হোৱা লেটাৰ ইয়াত আছে 3 গতিকে বেড মানে হৈ যাব 3 ইয়াত এনটো এতিয়া ইয়াত অকলশৰীয়া হ'ল ইয়াত অকলশৰীয়া হৈছে 8 গতিকে এন মানে হৈ যাব 8 ইয়াত অপশ্যন এ টো শুদ্ধ হ'ব Question number 34. In a certain code, Gorima is written as 725432. গৰিমা বুলি কওঁতে জুবিন গাৰ্গলৈ মনত পৰি গৈছে জুবিন দা ঢুকুৱা এবছৰ হ'ব হ'ল কিন্তু আমি আজিলৈকে ন্যায় পোৱাই নাই এতিয়ালৈকে নাজানো আৰু কেতিয়া চৰকাৰে ন্যায় দিব TINA টিনাৰ কোডটো হৈছে 6482 গতিকে ইয়াত হৈছে মাৰ্টিনাটো আমি এতিয়া কেনেদৰে লিখিম ইয়াত M মানে 3 লিখিলোঁ E মানে 2 লিখিলোঁ R মানে 5 T মানে 6 I মানে 4 N মানে 8 আৰু A মানে 2 গতিকে আনসাৰ হ'ব 3256482 অপশ্যন এ টো শুদ্ধ হ'ব Question number 35. If 1, 2, 3 stands for 987. 1, 2, 3 এইটো লিখিছে 987 বুলি তেতিয়া 2, 3, 4 টো কেনেকৈ লিখিম সুধিছে 2, 3, 4 এটা আমি 2 মানে আমি ইয়াত 8 লিখি দিব পাৰো 3 মানে আমি 7 লিখি দিব পাৰো 4 টো আমি নাজানো এটা অপচন কিটা চাওচোন 8 7 এৰ আৰম্ভ হোৱা কিবা আছে নেকি 8 7 এৰ আৰম্ভ হোৱা আছে 8 7 এৰ আৰম্ভ হোৱাটো D টো 876 গতিকে D টো শুদ্ধ হ'ব যেন লাগিছে হলেও আমি প্যাটাৰ্নটো কি পৰিছে চাই লওঁ ইয়াত এটা যদি আমি 1 2 3 4 5 আকৌ ইফালৰ পৰা এনেকৈ ৰিটাৰ্ণ হওঁ 5 6 7 8 9 মানে 1 টো কোড হিচাপে লিখিছে 9 2 টোৰ কোড লিখিছে 8 3 টোৰ কোড হ'ব 7 4 টোৰ কোড হ'ব 6 আৰু 5 টোৰ কোড হ'ব 5 গতিকে 2 3 4 এই 2 3 4 টোৰ কোড হ'ব 876 অপশ্যন ডিত 876 আছে গতিকে D টো বুলি আমি কনফাৰ্ম 36 4 into 3 বা 4.3 equal to 13 বুলি লিখিছে 5.3 equal to লিখিছে 16 গতিকে 6.3 বা 6 into 3 equal to কিমান এইটো যদি চাওঁ 4 into 3 12 plus 1 13 তেনেদৰে হৈছে ইয়াতো তেনেদৰে 15 plus 1 কৰিছে 16 হৈছে 6 3 are 18 plus 1 কি হ'ব 19 গতিকে আনসাৰ হ'ব D Question number 37 AB টো লিখিছে 25 বুলি BC টো লিখিছে 57 আৰু BD টো লিখিছে 58 CADB মানে কি হ'ব CADB এটা C ৰ কোডটো 7 A ৰ কোডটো 2 D ৰ কোডটো 8
আৰু বিৰ কোডটো 5 গতিকে আনসাৰ হ'ব 7285 অপশন সি Question number 38 Sharp to লিখিছে 58034 বুলি 58034 আৰু push to লিখিছে 4658 আমাক উলিয়াবলৈ দিছে RUS RUSH এটা R মানে 3 বুলি জানো আৰু USH মানে হৈছে 658 3658 অপশন বি টো শুদ্ধ হ'ব Question number 39 If Delhi is coded at 73541 Delhi to লিখিছে 73541 Calcutta to লিখিছে 8258966 Calicut to কি হ'ব C মানে 8 A মানে 2 L মানে 5 I মানে 1 C মানে 8 U মানে 9 আৰু T মানে 6 গতিকে Calicut মানে হৈ যাব 8251896 অপশন C টো শুদ্ধ Question number 40 95789 এটো লিখিছে EGKPT বুলি আৰু 2436 এটো লিখিছে ALUR বুলি গতিকে 24539 এটো কোডটো কি হ'ব 2 মানে A 4 মানে L 5 মানে G 3 মানে হৈছে U আৰু 9 মানে হৈছে E গতিকে আনসাৰটো হ'ব ALGUE ALGU 9 মানে আছিলে E ALGU এটা 9 মানে ইয়াত U আছে আৰু 9 মানে T আছে এটা অপচনত ALGUT টো আছে নেকি ALGUT আছে ইয়াত C টো আছে গতিকে আমি C টো শুদ্ধ বুলি ধৰিব লাগিব কাৰণ 9 মানে U হয় আৰু 9 মানে T হয় গতিকে যদি ALGUE যদি অপচনত থাকিলেহেঁতেন হেতু শুদ্ধ হ'লহেঁতেন এতিয়া যেহেতু ALGUT টো অপচনত আছে গতিকে আমি হেতু অপচনে শুদ্ধ বুলি ধৰিম ইয়াত C অপচনটো শুদ্ধ হ'ব ALGUT আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কুলৰ ভিডিঅ'বিলাকত লাইক কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নিজৰ বন্ধু বান্ধৱীলৈও ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব ধন্যবাদ